মিচিং সমাজত আজিও প্ৰচলিত হৈ আছে নিজস্ব পৰম্পৰা ৰীতি নীতি আৰু লোকবিশ্বাস মিচিং সমাজত আজিও লোকবিশ্বাস আছে যে অজানিতে কৰা অপৰাধৰ ফলত মিচিং সমাজত কোনোবা ব্যক্তি পৰিয়াল কিংবা গাঁৱত অপায়মংগলে দেখা দিলে ইয়াৰ প্ৰতিকাৰৰ বাবে কৰা হয় ডবুৰ পূজা অসমৰ অন্যান্য প্ৰান্তৰ মিচিং জনবসতি গাঁওসমূহৰ লগতে বুধবাৰে জুনাইৰ 1 নং মুৰকংছলেক গাঁৱতো পালন কৰে ডবুৰ পূজা মিচিংসকলৰ লোকবিশ্বাস মতে খেতিয়ক ৰাইজে খেতি মাটিৰ বাবে হাবি কাটি জুই দিওঁতে অজস্ৰ কীট পতংগ জুইত পুৰি অজানিতে কৰা হত্যা আৰু হাল বাওঁতে কেঁচু কুমতি মাটিত লেটিয়াই হত্যা কৰাৰ অপৰাধত নিজকে অপৰাধী হিচাপে গণ্য কৰি প্ৰতি বছৰৰ জেঠ মাহৰ 15 তাৰিখে পালন কৰে ডবুৰ পূজা সমান্তৰালকৈ বুধবাৰে জুনাইৰ 1 নং মুৰকংছলেক গাঁৱৰ ৰাইজেও গাঁৱৰ পৰা কিছু নিলগত থকা মুৰকংছলেক পথাৰৰ ৰুকচিন নদীৰ কাষতে এনেদৰে ধৰ্মীয় পৰিৱেশৰ মাজতে পালন কৰে ডবুৰ পূজা 1 নং মুৰকংছলেক গাঁৱৰ ৰাইজে ৰুকচিন নদীৰ কাষত সম্পূৰ্ণ মিচিং ৰীতি-নীতি আৰু পৰম্পৰাৰে ডাঙৰীয়াৰ নামত এটা মাইকী গাহৰি আই বসুমতী লক্ষ্মী দেৱী বৰুণ দেৱতা জল দেৱতা কাৰচিং কাৰ্তাক সূৰ্য চন্দ্ৰ আদিৰ নামত একোটাকৈ কুকুৰা উৎসৰ্গা কৰি গাঁওখনৰ সকলোৰে শান্তি মংগল কামনা কৰাৰ লগতে খেতিপথাৰৰ সুবৃদ্ধি কামনাৰে প্ৰাৰ্থনা জনোৱাৰ পিছতে সেই ঠাইতে সমূহীয়াভাৱে গ্ৰহণ কৰে এসাঁজ ভোজ-ভাত মন কৰিবলগীয়া যে মিচিংসকলৰ এই ডবুৰ পূজাত গাঁওখনত সম্পূৰ্ণৰূপে প্ৰৱেশ নিষেধ অন্য লোকৰ Hey. Ready?
देवेन के मोबाइल में ला भी दूने देवेन আজি আমি আজিৰ তাৰিখত 15 তাৰিখে আমি সমগ্ৰ মিচিং অধিকৃত অঞ্চলতে আমি দবুৰ পূজা উদযাপন কৰো। আজি আমি 1 নং মুৰকংচেলেক গাঁৱৰ আমি আমাৰ ৰুকসিন নদীৰ কাষত আমি দবুৰ পূজা উদযাপন কৰিছো। এই দবুৰ পূজাত আমি এটা গাহৰি আৰু 7টা আমি মুৰ্গী আমাৰ দেৱ দেৱী সকলক আমি উৎসৰ্গা কৰো। গাঁৱৰ খেতি বাতিৰ কাৰণে হওক বা মৰা কাটাৰ কাৰণে হওক বা বাহিৰত কবাত মৃত্যু হোৱা মানুহবোৰৰ কাৰণেও আমি এটা বাঘ দিও আৰু যেটো আমাৰ ধনী পলৰ কাৰণে আমি দিও, চিনেমাবৰ কাৰণে আমি দিও আৰু আমি 7টা আমি কুকুৰা দিও। এই কুকুৰা আমি ৰঙা মতা কুকুৰা এটা দিও, বগা মতা কুকুৰা এটা দিও, তালে মিৰাম পকৰি এটা দিও, আমি কাৰ্চিং কাৰ্তাক বুলি দিও। চাই মদবু মানে আমি মদবু বুলি কওঁ, তাক আমি দমুক দংকাঙৰ কাৰণে দিও। বগা মাইকী এজনী তাক আমি আই মাতৃৰ কাৰণে দিও। কলা মাইকী এটা চিনেমা এবৰ কাৰণে দিও আৰু মাইকী গাহৰি এটা আমি সিকিম কেদের কাৰণে আমি আজি আমাৰ দবুৰ পূজাত এটা নিয়ম আছে, আমাৰ পূৰ্বপুৰুষৰ নিয়ম। গাঁৱৰ মানুহ বাহিৰলৈ নেযায় আৰু বাহিৰৰ মানুহ গাঁৱলৈ আহিব নোৱাৰি। কোনো কিবা কাৰণত ই গাঁৱলৈ আহে যদি তাৰমানে আইন ভংগ কৰা নিচিনা বা কিবা নিচিনাকে পাইন এটা লওঁ, জৰিমনা এটা লৈ তাক আমি এৰি দিও।